ও মোরে জোনবাই মাজনীলে চাই টোপনি মামাক দেচোন পঠিয়াই ও মোৰে জোনবাই মাজনীলে চাই টোপনি মামাক দেচোন পঠিয়াই শিয়ালিয়ে ৰৈ আছে মাজনীলে চাই তাৰে কাণে কাটিবলে মামা পোৱা নাই ও মোৰে জোনবাই মাজনীলে চাই টোপনি মামাক দেচোন পঠিয়াই ও দৰা কইনা খেলি খেলি ভাগৰি পৰে পুতলাৰে দৰা কইনা লগত লৈ শুৱে ও দৰা কইনা খেলি খেলি ভাগৰি পৰে পুতলাৰে দৰা কইনা লগত লৈ শুৱে বৰ পিৰালি পাৰি দিছো আহ তই বহ টোপনিৰে ৰং মেলালৈ মাজনী কুল ও মোৰে জোনবাই মাজনীলে চাই টোপনি মামাক দেচোন পঠিয়াই বহিছ তই বোলে আকৌ শ্বিলঙলৈ যাওঁ ভাবিছিলো কিন্তু আজি দুপৰীয়া মোৰ গাটো অলপ গৰম গৰম পালো ভাবিলো উফ তুমিও যে আৰু গাটো গৰম পালা বুলিয়ে ধৰি ললা মোৰ জ্বৰ উঠিব কি কৰিবা আৰু কোৱা এবাৰ বেমাৰক চিৰিয়াছলি নোলোৱাৰ বাবে হ'ব হ'ব থ তোক মই কিমান বাৰ কৈছো যে ৰুবিৰ মৃত্যুৰ কাৰণে কাৰো দুখ নাই আমি যিটো কথা গম নাপালো তই কেনেকৈ জানিবি যে তেওঁৰ হাৰ্টৰ কণ্ডিশ্যন ইমান বেয়া বাৰু আজি আকৌ বসন্ত দাস আহিছিল কিয় তেখেতৰ কিবা অসুখ বিসুখ সঞ্জয় কথাটো অলপ চিৰিয়াছলি লোৱাচোন কেনেকৈ লওঁ নাচিন তেখেতে যে এটা অবাস্তৱ কথাৰে মোক আমনি কৰি আছে অবাস্তৱ কিয় হ'ব আৰু আমিও কথাটোত হয় ভৰ দিছো কিয় কাৰণ মোক তই ডাঙৰ কৰিব লাগিব আৰু তহঁতৰ মতে সেই কামটোকে মই অকলে কৰিব নোৱাৰিম তাৰ বাবে মই মোৰ দোহাই দি আন কাৰোবাক মোৰ দ্বিতীয় পত্নীৰ মৰ্যাদা কি দিবই লাগিব হেল্ল' মই ইফতিকাৰে কৈছিলোঁ আপুনি আৰু মিছাতে সময় নষ্ট নকৰিব মই সকলো বুজিছোঁ মিষ্টাৰ দাস কিন্তু কি কৰিব কওক সি হয়তো জীয়েক আৰু তাৰ মাজত তৃতীয় ব্যক্তিৰ উপস্থিতি সহ্য কৰিব নোৱাৰে মাজনী তুমি ভালকৈ পঢ়িবা মই 2টা বজাত আহিম অ'কে সব ঠিকে আছে প্ৰতিম ক'ত ঠিকে আছে সঞ্জয় দা বুঢ়া গৰম হৈ আছে কিয় কাৰণটো বহুতেই হ'ব পাৰে হয়তো ঘৰতে ঘৈণীয়েকে এজাৰণ দি পঠিয়াইছে নাইবা শাহুৱেকে ৱৰ্থলেছ বুলি গালি পাৰিছে চাগে নে কি কয় মুঠৰ ওপৰত ঘৰ যোৱা হৈ সৰুৰেকৰ কোম্পানী GM হ'লে এনেকুৱা লাঞ্চনাটো সহ্য কৰিবই লাগিব আপোনাক বিচাৰি আছে মোক কিয় কিয় তুমি কৈছা কি সঞ্জয় তুমি এটা কথা ক'লে যদি মই ৰক্ষা পৰো তেতিয়াহ'লে তাত তোমাৰ আপত্তি কৰিবলগীয়া কি আছে মাত্ৰ এষাৰ কথাহে কিন্তু সেই এষাৰী কথা যে মিছা কথা ছাৰ আপুনি মোক মিছা কথা ক'ব কৈছে কৈছো তাতে কি হ'ল তোমাৰ এটা মিছা কথাই যদি এখন সংসাৰলৈ শান্তি আনে তেনে মিছা কথা ক'লে পাপ নালাগে বৰং পুণ্যহে হয় ৰহে দৈ পানী টুপি বনাইছনে নাই মোৰ ৰহে দৈ NK প্ৰডাকশ্যনে এইবাৰ নিবেদন কৰিছে মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠৰ বিহু আৰু বিহুসুৰীয়া গীতৰ কেছেট ৰহে দৈ
অৰূপ দত্তৰ সংগীত ব্যৱস্থাপনা মহেন্দ্ৰ হাজৰিকাৰ নিজস্ব কথা সুৰ আৰু কণ্ঠৰ ৰহেদৈ ওরে বান্ধৈ মেলি দেচোন বনি জরে না ৰহেদৈ মেলি দেচোন বনি জরে না অলপ দূৰৈত আছে জানো গুড মৰ্ণিং মেম আহিব পাৰোঁ আহিবা মানে কলৈ আহিব ওলাইছা মানে ভিতৰলৈ মানে আপোনাৰ পাৰ্মিশ্যন নোহোৱাকৈ মানে মেম আপুনি আমাৰ GM ছাৰৰ মাদাৰ ইনলটো মানে কি মানে মই এটা ৱৰ্ডলেছ GMৰ মাদাৰ ইন ল কেনেকৈ হ'ব পাৰো মা মই তোমাৰ GMৰ পত্নীৰ মাক বুজিছা গুড এই কাৰণে তোমাক মোৰ ভাল লাগে তুমি এটা কাম কৰিব লাগে মোৰ কাৰণে মনে মনে থাকা বেবি শুনা ব্ৰহ্মা মোৰ ছোৱালীৰ হাজবেণ্ড অফিচৰ পৰা আহোঁতে দেৰি কৰে কলৈ যায় কি কৰে সকলোবিলাক ইনফৰমেশ্যন মোক দিব লাগে ৰিপৰ্ট লাগেতো পাই যাব 2 বাজিল সদায়তো বাজে তাতে কি ডাঙৰ কথা হ'ল হয় কিন্তু 2 বাজিলে মই ক'তো ৰ'ব নোৱাৰো মই যাওঁ এওঁ দেখোন গ'লগৈ মা এই সঞ্জয়ো এই ৱৰ্ডলেছটোৰে মানুহ সৰি মাজনী মোৰ দেৰি হৈ গ'ল আজিৰ পৰা আৰু এনেকুৱা ভুল নহয় শপত ডোন্ট বি ষ্টুপিড তই কি ভাবিছ কামটো এৰি দিলে তোৰ প্ৰব্লেমটো ছল্ভ হৈ যাব আৰু নহয় কাৰণে মই আকৌ বিয়া কৰাব লাগে তই তাকে ক'ব খুজিছ তো তাই যে মোৰ আৰু ৰূপীৰ ভাল পোৱাৰ সাক্ষী ইফতিকাৰ মোৰ মনত সামান্য এটা আঁচু লাগিলেও ৰূপীৰ আত্মাই দুখ পাব সঞ্জয় তই ঠিকেই কৈছ মই চাকৰি এৰিব নোৱাৰো মোৰ ভৱিষ্যতৰ বাবেই মই সুনন্দা দেৱীৰ পাগলামিবোৰ সহ্য কৰি যাব লাগিব কি হয় 2 বজাত মই কোৱাৰ পিছতো যে সদায় লৰ মাৰা মানে মই লৰ মাৰো ঠিকেই কিন্তু এনেই নহয় মেম এনেইতো তুমি দৌৰিব নোৱাৰা সেইটো আমিও জানো তুমিতো দস্তুৰমত ভৰিৰে দৌৰ মাৰা বেবি তই এটা কথা শুদ্ধকৈ কিয় ক'ব নোৱাৰ এতিয়া কোৱা কম মানে কি তুমি মোক কি হে তোমাৰ GMৰ দৰে মুখ্য বুলি ভাবিছা নেকি মা চুপ সদায় 2 বজাত কি কাম থাকে তুমি মোক ক'ব লাগিব ঠিক আছে আপোনাৰ কথাটো আৰু মই পেলাব নোৱাৰো তেনেহ'লে কওঁ নোকোৱা কিয় মানে মেম ছাৰে মানে আমাৰ GM ছাৰে সদায় এটা নিৰ্দেশ দিয়ে নিৰ্দেশ মানে অৰ্ডাৰ মেম 2 বজাৰ পৰা 3 বজালৈকে মোক কোনেও যাতে ছাৰক যাতে কোনো ডিষ্টাৰ্ব নকৰে তাৰ মানে 2 বজাত ব্ৰহ্মাৰ ওচৰলৈ কোনোবা আহে কোন আহে সেইটোতো ধৰিব পৰা নাই কিন্তু আজি চাগে ধৰিব পাৰিম আজি হয় আজি অৰ্ডাৰ 2 বাৰ দিছেতো গতিকে আজি আহিবই Oh my god 2 বাজিবলৈ 25 মিনিট আছে তুমি যোৱা মানে 2 বজাত বাৰু সদায় কোন আহে So, bye.
দেউতা এটা কথা কওঁ ক'ব পাৰা মাত্ৰ এটা কথা পাতি এটা কথা মোক নিবলৈ নাহিবা এনেকৈ কিন্তু ক'ব নোৱাৰিবা তুমি কথাটো বৰ জৰুৰী মোৰ ইচ্ছা আছিল সঞ্জয় এবাৰ নিজে যাওক কিন্তু কি হ'ব তেওঁ যে এৰি যাবলৈ ইচ্ছা নকৰে বেছি প্ৰেছাৰ দিলে কামটোকে এৰি দিব জানো জানো তুমিতো তেওঁক একো এটা কথা ক'বই নোৱাৰা তেওঁ তোমাৰ বহুত চিক্ৰেট কথা জানেতো চিক্ৰেট কথা তুমি অফিচলৈ অহা যোৱা কৰোঁতে সদায় সদায় তোমাক 2 বজাত কোনে লগ কৰিবলৈ আহিছিল শুন না সদায় এনেকুৱা কিয় কৰ পুৰবী তাত ৰখি আছে আজি তাইৰ বাৰ্থডে কাৰণেহে কৈছো দেৰি হ'ব কাৰণেহে ক'লো দেউতাই যদি মোক নিবলৈ আহি নেদেখে থ এতিয়া সদায় দেউতাৰ হাতত ধৰিয়ে ঘূৰি ফুৰিবি নেকি দেউতাই আহিলে অলপ দেৰি ৰ'ব কিন্তু ঠিক আছে তই যেতিয়া আমাক বিশ্বাসে নকৰ তেনেকৈ মই কেতিয়া ক'লো আৰু কি কৈছ তেনেহ'লে কৈছোৱেই নহয় যাম আৰু আহিম ঠিক আছে বল ঐ আজি নিহাৰ কলেজলৈ কিয় অহা নাই জান তাই মোক কৈছিলে তাই বোলে মাকৰ সৈতে শ্বিলঙলৈ গৈছে শ্বিলঙলৈ আৰু তই হ'বলৈ বিশ্বাস কৰি ললি মানে তাই মাকৰ লগত শ্বিলঙলৈ গৈছে তাত বিশ্বাসৰ কি আছে বেচেৰি একোৱে বুজি নাপায় দেউতাকে ডাঙৰ হ'বলৈ দিয়াই নাই নহয় বল আমি যাওঁ যাম ৰ ঘৰলৈহে যাবি নহয় মানে দেউতা আহি ৰৈ থাকিব নহয় আজি প্ৰবালদা তই ৰেখা আৰে এই সময়ত তই ইয়াত কি কৰিছ আৰু পুৰবী কি খবৰ ভাল ঐ ৰন্টুৱে কি কৰি আছে ইয়ালৈ ট্ৰান্সফাৰ হ'লনে নে এতিয়াও সদিয়াতে আছে ৰন্টুদা এতিয়াও সদিয়াতে আছে কিন্তু তই ইয়ালৈ কেতিয়া আহিলি মই আহিলো মানে একেবাৰে আহি গলো Transfer to my home city, Guwahati. Oh. Sorry. মই কিন্তু এপ চিনি পোৱা নাই এৰ নাম মো আমাৰ লগত একেলগে পঢ়ে মো বা বৰ মিঠা নাম মো বাৰু তহঁত বহ মই গৈ থাকোঁ মাহী কবি দেওবাৰে মই তহঁতৰ ঘৰত ভাত খোৱাকৈ যাম ব্লেক চিকেন বনাই থ'ব কবি আহোঁ মই আকৌ লগ পামনে পাম আহোঁ ঐ প্ৰবালদা মোৰ জেঠাই ল'ৰা কলিকতাৰ মাল্টিনেশ্যনেল কোম্পানী এটাত কাম কৰিছিলে এতিয়া চাগে ইয়াতে থাকিব মোৰ কিন্তু বহুত প্ৰব্লেম সলভ হৈ যাব তোৰ দেউতাৰে একেবাৰে ৰৈয়ে আছে তই যা ৰেখা বল আমি যাওঁ
ৰেখাহঁতে জোৰ কৰিছিল কাৰণেহে গৈছিলো মইতো তোমাক একো সোধা নাই মোক তেনেহ'লে মুখখন তেনেকে আছা কিয় ভালকে কথাও কোৱা নাই তোমাৰ খং উঠিছে খং আৰু তোমাৰ ওপৰত মই ভাবিছিলো তুমি আগতে খবৰ দিয়া হ'লে ময়ো তোমালোকৰ লগত কফি খাব পাৰিলোহেঁতেন তুমি আৰু আমাৰ লগত ভাবিলো আজি অলপ টেষ্টটো বদলোৱা যাওক তাতকৈ তুমি কিয় নোকোৱা আজি মই ৰেষ্টুৰেণ্টলৈ যোৱাৰ বাবে তোমাৰ ভাল লগা নাই বুলি কিয় ভাল নালাগিব কিয় তুমি তোমাৰ ফ্ৰেণ্ডৰ লগত অলপ হাঁহি ফূৰ্তি কৰিলা তাত মই বেয়া পাবলগীয়া কিটো আছে মাত্ৰ তুমি এবাৰ মোক এটা ফোন কৰি দিয়া হ'লে ময়ো তোমালোকক জইন কৰিব পাৰিলোহেঁতেন তুমি মই সিমান আচৰিত হৈছে কিয় আৰু ৰেখাহঁতটো মোৰ বাবে তোমাৰে নিচিনা হ'লেও কাৰো মাক দেউতাকে এনেকৈ আনৰ কথা নাজানো মোক কিন্তু মই জীৱনৰ প্ৰতিটো পল তোমাৰ কাষে কাষে থাকিবলৈ বিচাৰোঁ আৰু তোমাৰ যদি বেয়াও লাগে নাই নাই তুমি কিয় তেনেকৈ ভাবিছা মোৰ বেয়া লাগিলেতো মই তোমাক কেতিয়াবাই ক'লোহেঁতেন কি হ'ল তুমি একো খোৱাই নাই যে তই শুই থাক গৈ যা মা এইবোৰ মই সামৰি থ'ব পাৰিম নহয় হ'ব থ এইখন ঘৰলৈ অহাৰ পৰা কোনদিনা মই সময়মতে কিবা এটা কৰিবলৈ পালো আৰু তোৰ ককায়ে বদলি হৈ যোৱাৰ আগলৈকে তাক ৰাতি ৰাতি কোনে ভাত দিছিল সুধিবিচোন কিয় নবহত থকা সত্ত্বেও নব 10 বজা নিয়মীয়াকৈ নুশুলে মহাৰাণীৰ হেনো গা বেয়া হয় বাৰু তোৰ হলে কবি মই বাৰান্দাত আছো মাৰ জীৱনটো সদায় অশান্তিৰ মাজতেই পাৰ হ'ব নেকি ইমান দিনৰ মূৰত ঘৰলৈ আহি মনটো বেয়াহে হৈ গ'ল আজি ৰেখাক লগ পাইছিলোঁ চিচিৰিত বহা টিপিকেল গুৱাহাটীৰ কলেজীয়া ছাত্ৰী হৈ পৰিছে তাই পূৰবীকো লগ পালোঁ সিহঁতৰ লগত লগ পোৱা ছোৱালীজনীৰ নামটো কি আছিল নামটো বা কি আছিল আচৰিত মনত পৰা নাই যে কি বা আছিল নামটো কি আছিল মুখখন কিন্তু মনত আছে কি আছিলে নামটো কি নাম তোমাৰ এৰ নাম মো আমাৰ লগত একেলগে পঢ়ে মো হেচি ঠেলি পাৰ কৰিলো ৰাতি হেচি ঠেলি পাৰ কৰিলো ৰাতি তোমাৰে ভাৱতে পলালে ঘুমতি উজাগৰ চকু মোৰ ৰঙা ৰঙা চেনেহৰ ৰদালি দিয়া আছে ৰেঙা কিয় জানো মন তোমাতে মগন জ্বলি উঠে টিপ টপ কিয় জানো মন
তোমাতে মগন নাচি উঠে দিন চাক হেচি হেচি ঠেলি পাৰ কৰিলো ৰাতি উঠে বুকু নামে বুকু তোমাৰে নামেৰে উঠা নমা খেলা উশাহৰে নিশাহৰে উঠে বুকু নামে বুকু তোমাৰে নামেৰে উঠা নমা খেলা উশাহৰে নিশাহৰে সপোনৰে পিছে পিছে সপোন জ্বলি জ্বলি থাকে যেন এটি জোন উজাগৰ চকু মোৰ ৰঙা ৰঙা চেনেহৰ ৰদালি দিয়া আছে ৰেঙা কিয় জানো মন তোমাতে মগন জ্বলি উঠে টিপ টপ কিয় জানো মন তোমাতে মগন নাচি উঠে দিন চাক হেচি হেচি ঠেলি পাৰ কৰিলো ৰাতি ল'ৰা হলো বুলিয়েনো লাজ নাথাকেনে সকলো কথা খুলি ভাঙি কব পাৰোনে ল'ৰা হলো বুলিয়েনো লাজ নাথাকেনে সকলো কথা খুলি ভাঙি কব পাৰোনে মোৰ ফালে চাই বুজা দিগদাৰিবোৰ গান পাতি গান শুনা মোৰ মন তোৰ উজাগৰ চকু মোৰ ৰঙা ৰঙা চেনেহৰ ৰদালি দিয়া আছে ৰেঙা কিয় জানো মন তোমাতে মগন জ্বলি উঠে টিপ টপ কিয় জানো মন তোমাতে মগন নাচি উঠে দিন চাক হেচি হেচি ঠেলি পাৰ কৰিলো ৰাতি তোমাৰে ভাৱতে পলালে ঘুমতি কিয় ৰামপ্ৰসাদ তোৰ আজিকালি কাম কাজত মন নভৰা হৈছে নেকি साहब का बोल साहब कोनो गंडगोल भेल का গণ্ডগোল মানে মোৰ কাপোৰবোৰ ভালকৈ ইস্ত্ৰি কৰা নাই দেউতা তুমিনো কি কথাবোৰ পাতি আছা চাওঁ দিয়া সবটো ঠিকে আছে ৰামু চাচা তুমি যোৱা आवतानी তুমি তাৰ আগতে তেনেকৈ কিয় ক'বলৈ ক'লা এটা সি আৰু চৰহে পাব কিন্তু দেউতা তুমি মোৰ কাপোৰ কানি কথা নুফুমাবাচোন মানে তুমি খুটৰ মুটৰ কাপোৰ পিন্ধি ঘূৰি ফুৰিলে মই মনে মনে থাকিম কিন্তু তুমি মোৰ সব কথাতে ইমান কিয় চকু দিব লাগে এতিয়াৰ পৰা মই তোমাৰ কোনো কথাতে নুশুমাম হাই হেল্ল' কি পঢ়িছ নাই এনেই বাদ দে কলেজৰ কিতাপ যে নাই পঢ়া সেইটো গম পাওঁ ল থেংক ইউ ঐ মাহিদে ক'ত আৰু ক'ত থাকিব মৰমৰ ভাগিনীয়েকৰ ফৰমাইছত ব্লেক চিকেন বনাই আছে গুড আচ্ছা হেৰি নহয় আৰু কাৰোবাক মাতিছ নেকি মানে আৰু কাক মাতিব লাগে নাই মই এনেই সুধিছোঁ মানে মাহিদেউতো মোক খালি চিকেন খুৱাই বিদায় নিদিয়ে সেইকাৰণে ভাবিলোঁ আৰু এক গুলিত দুই চিকাৰ মানে তোৰতো ফ্ৰেণ্ড কাৰোবাক মাতিব পাৰ তোৰ কথা বতৰাবোৰত মই এটা গুণ পাইছোঁ গুণ আৰু কি হঠাৎ তই মোৰ বান্ধৱীবোৰৰ কথা ইমানকৈ ভাবিবলৈ লৈছ যে নহয়
মই ভাবিলো আৰু কোনোবা হোৱা হ'লে আড্ডা মাৰিব পাৰিলোহেঁতেন আহিলি নে মাইদেউ তোৰ পৰা আৰু উপায় নাই আৰে মই এতিয়া সৰু ছোৱালী নহয় দুদিন পিছত গ্ৰেজুৱেট হ'ব আৰু তই এতিয়াও তাইক সৰু ছোৱালীৰ দৰে ব্যৱহাৰ কৰিবলৈ এৰা নাই যি হল হল এতিয়া যোৱা তাইক মাতি আনাগৈ মই তইতো মাতিবগৈ লাগিব তাই যেনিবা তোক কিবা এটা ক'লেই তই তাইৰ কোনো কথাত নোসোমা বুলি কিয় কৈছিলি যোৱা বাপেক জীয়েক এতিয়ালৈকে কোনেও ভাতকে খোৱা নাই সময়ত শুই আছা যে ভাত খাবৰ হ'ল নহয় উঠা নাচনী আন্টিহঁত আহি তোমাক লপাবলৈ বহি আছে আহা আকৌ বাৰু মোৰেই ভুল হৈছে তোমাৰ কাপোৰত ইস্ত্ৰি থাকক বা নাথাকক মোৰ তাত কি ঠিক আছে তুমি উঠি নাহিলে মইনো কি কৰিব পাৰোঁ দেৰিলৈকে ভাতটো নাখালে মোৰ আকৌ গেষ্ট্ৰিকটো উঠে উঠক মনু তই ভাত খাই দেগৈ আজি আমি ভাত নাখাওঁ ৰবা ভাত নাখাবলৈ কি হৈছে মোক লঘোণে ৰাখি শাস্তি দিবলৈ খুজিছাতো আৰে নাই নাই এইবোৰ কি ভাবিছা তুমি মই আৰু তোমাক শাস্তি দিম মই আচলতে তোমাৰ এটেনশ্যন ড্ৰ কৰিব খুজিছিলোঁ ভাত খাম ব'লা আচলতে আমি কম্পিউটাৰ বিক্ৰী কৰোঁ আৰু মোৰ কামটো হ'ল গ্ৰাহকৰ লগত আমাৰ কোম্পানীটোৰ এটা ভাল সম্বন্ধ গঢ়ি তোলা বুজিলা ৰচোন তই যে সম্বন্ধৰ কথা ক'লি মোৰ এটা কথা মনত পৰিল তোমাৰ কোনোবাই কম্পিউটাৰ কিনিব খুজিছে নেকি তোৰ কম্পিউটাৰৰ কথা মই আচলতে বেলেগ এটা কথাহে ক'ব খুজিছো ৰবীন চৌধুৰীৰ নাম শুনিছ নহয় নাই শুনা কিয় তই ৰবীন চৌধুৰীৰ নাম শুনা নাই এই যা হওক ৰবীন চৌধুৰী বৰ ধনী মানুহ বুজিছ আৰু এদিনতে ধনী হোৱা মানুহো নহয় বাৰু বাৰু বুজিলো তেওঁ সোণৰ চামুচলৈ জন্ম হৈছে এতিয়া মই কি কৰোঁ তই কি কৰিবি কৰিমতো ময়ে ৰবীন চৌধুৰীৰ মিছেছ মোৰ পুৰণি বন্ধু তাইখিনো এটা ল'ৰা লাগে ল'ৰা মানে ঘৰত কাম বন কৰিবলৈ আছে যদি মোকো এটা দিয়া না মই কিন্তু ধেমালি কৰা নাই তাইক এটা ল'ৰা লাগে জোৱাই কৰিবলৈ এতিয়াহে বুজিলো মিছেছ ৰবীন চৌধুৰীক ল'ৰা নহয় দৰাহে লাগে আৰু মাৰ মতে সেই দৰাজন তই হোৱা উচিত কিয় হ'ম মানে মইতো বিয়াৰ কথা ভবাই নাই কি নহয় মানে এতিয়া ভবা নাই চাওঁ পাছত কাৰোবাক ভাল লাগিলে তহঁতকেতো ক'ব লাগিব মাহী আহো দিয়া ৰেখা ব্লেক চিকেন ৱাজ ফেণ্টাষ্টিক কথাটো মনত ৰাখিবি কিন্তু বাই সিটো কি মনত ৰখা কথা ক'লে তাক এজন ক্লায়েণ্টৰ লগত চিনাকি কৰাই দিব লাগে মোৰ ফ্ৰেণ্ডৰ দেউতাক স্যার মানুহ এজন আহি ৰখি আছে কোন স্যার কোম্পানীৰ ৰিপ্ৰেজেন্টেটিভ ওকে সেন্ড হিম ইন Good morning, sir. Good morning. Please. Thank you. Good morning, sir. কথাটো আমি আগতে এবাৰ ক'লো নেকি ক'লো yes ক'লো sorry sir কিয় মানে দুবাৰ গুড মৰ্নিং বুলি কোৱাৰ বাবে I see
কিন্তু দুবাৰ গুড মৰ্ণিং দিব নোৱাৰে বুলি কিবা কিবা নিয়ম আছে নেকি? নাই, নিয়মটো নাই। তাৰমানে মই আপোনাক চৰি ক'ব নালাগিছিল নেকি? চৰি। মিছেছ চৌধুৰীয়ে মোক কথাষাৰ কৈয়ে আছে। চাচোন, এনেকুৱা এখন ঘৰৰ পৰা প্ৰস্তাৱটো আহিছে, অথচ সেই কথাষাৰ গুৰুত্বই নিদিয়ে। নিদিয়ে আচলতে মোৰ কপালত সুখ থাকিলেহে। নহয় অ', ইয়াত আকৌ তোৰ কপালৰ কথা ক'ৰ পৰা আহিল? মোৰ বোধেৰে সি নিশ্চয় ক'ৰবাত ছোৱালী ঠিক কৰি থৈছে। কিমান দিন হ'ল? কিমান দিন? এইটো আহিছোহে, কামৰ কথাটো হোৱাই নাই। নহয়, মই সুধিছোঁ তোমাৰ এই কামটোত কিমান দিন হ'ল? মই আকৌ এনিৱেজ, এই কামটো মই যোৱা 2 বছৰৰ পৰা কৰি আছোঁ। কলকাতাত আছিলোঁ, কোম্পানীয়ে গুৱাহাটীত নতুন ব্ৰাঞ্চ খুলিলে, সেয়েহে মোক ইয়ালৈ ট্ৰান্সফাৰ কৰিলে। এতিয়া কোৱা। এতিয়াও ক'বলৈ কিবা বাকী আছে? মানে কম্পিউটাৰ নহ'লে আপোনাৰ কোম্পানীৰ কাম নচলে, আৰু আপোনাৰ কোম্পানীৰ পৰা এটা ভাল মোটা অফাৰ পালে মোৰ আৰম্ভণিটো ভাল হয়। আৰু কি? এক্সকিউজ মি মেম, কি ক'লে? কোনে? ঠিক আছে, মই গৈ আছোঁ। কি হ'ল ছাৰ, আপুনি উঠি দিলে যে? এঠাইলৈ যাব লগা হ'ল বুজিছা, বৰ আৰ্জেণ্ট। তুমি পাছত আহিবা। অ'কে। মোৰ কোনো উপায় নোহোৱাতহে তোমাক মাতি পঠিয়াইছোঁ। বুজিছোঁ, কিন্তু আপুনি কথাটো কওকচোন। এওঁ যে মাহটোত 2-3বাৰকৈ দিল্লীলৈ অহা যোৱা কৰা আৰম্ভ কৰিছে, তুমি কথাটো গম পোৱা নাই? গমটো পাইছোঁ, মানে কোম্পানীৰ কামত যাবলগীয়া হৈছে। কি? তাৰমানে তুমিও এতিয়া তাৰ পক্ষই লৈছা? আজি মোৰ মা জীয়াই থকা হ'লে, মা তুমি কিয় গুচি গলা? মা, তুমি আজি নাই কাৰণে মোৰ কোনেও খবৰ নোলোৱা হ'ল। মোকো তোমাৰ লগত লৈ যোৱা না মা। মেম শুনক, আপুনি কণাগতা কৰিব নালাগে। আজিৰ পৰা ছাৰক মই কলৈকো যাব নিদিম। কি তুমি সঁচাকৈয়ে কৈছাতো? সঁচাই কৈছোঁ। এইবাৰৰ পৰা ক'ৰবালৈ যাবলগীয়া হ'লে মই নিজে যাম। দিল্লীলৈ যাবা? আৰু কি কৰিম, অফিচৰ কাকো পঠিয়াবও নোৱাৰোঁ। মেডামে গম পালে সৰ্বনাশ হ'ব। কিন্তু মই কেনেকৈ যাম? পৰীক্ষালৈও বেছি দিন নাই। তুমি যোৱা, মই থাকিব পাৰিম। তুমি তেনেকৈ ক'লে নহ'ব নহয়। 3 দিন তোমাক এৰি মই থাকিব পাৰোঁ। তেন্তে মই কি কৰিম? ময়ো তোমাৰ লগত দিল্লীলৈ যাম নেকি? পঢ়া শুনা বাদ দিম। দেউতা, তোমাক সহায় কৰিব পৰা কোনো নাইনে? আহক, আপুনি বহকচোন, মাতি দিছোঁ। ঠিক আছে। দরে রবু
ইয়ালৈ আহিলে যে আপুনি পাছত মাতিছিলেতো সেয়ে তুমি কম্পিউটাৰ বেচিবলৈ মোৰ ঘৰলৈকে আহিলা মা মোৰ এনেই চিন্তা তত নাইকিয়া হৈছে বুজিছা এইবোৰ কথা পাতিবলৈ মোৰ একেবাৰে ধৈৰ্য নাই ঠিক আছে মইতো আপোনাক জোৰ কৰিব নোৱাৰো কিন্তু চিন্তা বুলি ক'লে যে চিন্তা হৈছে কাৰণেহে চিন্তা বুলি কৈছো তুমি জানি কি কৰিবা সেইটো অৱশ্যে হয় কিন্তু সেই যে নিগনি আৰু সিংহৰ গল্পটো কেতিয়াবা নিগনিয়েও সিংহক উদ্ধাৰ কৰিব পাৰে ছাৰ প্ৰব্লেমটো কি পৰহিলৈ মই দিল্লীলৈ যাব লাগে পৰহিলৈতো ময়ো দিল্লীলৈ যাম আপুনি অকলে যাবনে আন কোনোবা নাই মই অকলেই যাব লাগে কিন্তু আজিলৈকে মই বাদ দিয়া তোমাতকৈ কি হ'ব ঠিক আছে মই ভাবিছিলোঁ মই যদি আপোনাক কিবা সহায় কৰিব পাৰোঁ মোৰ ভাল লাগিল হয়তো আপোনাৰ হৈ কামটো মই কৰি আহিব পাৰিলোঁ আহিছোঁ কোন আহিছিল দেউতা প্ৰবাল দা মানে তহঁতৰ প্ৰবাল দা তেওঁ ইহঁতৰ ঘৰলৈ কিয় গৈছিল সেইবোৰ মই নাজানো কিন্তু এই দেউতাকক হেল্প কৰিবলৈ গৈছিল দেউতাক হেল্প মানে সেইটো কথা মই নাজানো কিন্তু যিটো কথা মই জানো মোৰ বোধেৰে সি নিশ্চয় তোৰ প্ৰেমত পৰিছে সেইকাৰণে হয়তো বেচেৰাই ভাবিছে যে কোনো ৰকমে যদি তোৰ দেউতাৰ প্ৰিয় পাত্ৰ হ'ব পাৰে তেনেহ'লে লাহে লাহে তোৰো প্ৰিয়তম হ'ব পাৰিব আৰু মোক যদি বিশ্বাস কৰ প্ৰবালদাৰ নিচিনা ভাল ল'ৰা খুব কমেই আছে Yes, sir. মিছ হেনৰিক প্ৰবল বৰুৱা আহি পেলাই ইমিডিয়েটলি মোৰ ওচৰলৈ পঠিয়াই দিব Okay, sir. Yes, come in. গুড মৰ্ণিং ছাৰ আপুনি নিশ্চয় মোৰ বাবেই বাট চাই আছিল কথা কওঁতে আজিও কিবা ভুল কৰিল নেকি ছাৰ নাই সেইবোৰ একো নহয় তুমি কৈছিলা তুমি মোৰ হৈ দিল্লীৰ কামটো কৰিব পাৰিবা হয় পাৰিম অৱশ্যে আপুনি মোৰ ওপৰত বিশ্বাস ৰাখিব লাগিব কিন্তু এই কথাটো মোৰ বাহিৰে কোনেও গম পাব নালাগিব জানেতো মোৰ একো লাভ নহয় কিন্তু আপুনিওতো এইকেইদিন ঘৰতে সোমাই থাকিব লাগিব যাতে সকলোৱে ভাবে আপুনি দিল্লীত আছে তাৰমানে মই মিছা কথা ক'ব লাগিব যিটো মিছা কথাই আপোনাৰ লগতে আনৰো সমস্যা সমাধান কৰিব পাৰে তেনে মিছা কথা কোৱাটো উচিত কি নহয় মানে সদায় নহয় মাজে মাজে ঠিক আছে ফাইলটো এমডিৰ ঘৰত আছে মই গধূলিকৈ লৈ আহিম তোমাৰ এড্ৰেছটো আপুনি এটা ফাইলৰ বাবে মোৰ ঘৰলৈ যাব ছাৰ সেইটো কেনেকুৱা কথা ছাৰ মই আপোনাৰ ঘৰলৈ যাম মোৰ ঘৰলৈ ঠিক আছে কিন্তু 8 বজাৰ আগতে নাহিবা হ'ব 8 বজাতে যাম সেইটো কথা মই নাজানো কিন্তু যিটো কথা মই জানো মোৰ বোধেৰে সি নিশ্চয় তোৰ প্ৰেমত পৰিছে কি হ'ল সেইদিনাখন যে ৰেখাৰ লগত দেখিছিলোঁ পাহৰিলাই নেকি নাই পাহৰা নাই কিন্তু কিন্তু মানে দেউতা ঘৰত নাই জানো 8টা বজাৰ আগত তেখেত ঘৰলৈ নাহে আৰে কি হ'ল বহা আকৌ নাই ঠিকে আছে আৰু মোক যদি বিশ্বাস কৰ প্ৰবালদাৰ নিচিনা ভাল ল'ৰা খুব কমেই আছে মই আধা ঘণ্টাৰ আগত কিয় আহিছোঁ তুমি জানা
আচলতে হঠাৎ যে এইটো কি হৈ গ'ল মোৰ দেখোন তোমাক দেখাৰ পৰাই কেৱল তোমাৰ কথাই মনত পৰি থাকে মোক মই এনেকৈ হোৱাৰ বাবে তুমি বেয়া পোৱা নাইতো মই কি বুলি ভাবিম তুমি কিবা এটাতো কোৱা মই কি ক'ম মইতো এইবোৰ একোৱে নাজানো আৰু তুমি কি ভাবিছা মই এইবোৰ ক্ষেত্ৰত পণ্ডিত চোৱা এটা ল'ৰা এজনী ছোৱালীক ভাল পায় এইটো এটা সাধাৰণ কথা প্ৰেম মানে অকল সময় সময় ফোন কৰা SMS দিয়া বা দুই এদিনৰ মূৰত ক'ৰবাত গৈ লগ ধৰা মই সেইবোৰ কথা বিশ্বাস নকৰোঁ তেন্তে মোৰ জীৱনৰ বাকীখিনি সময় মই তোমাৰ লগত শ্বেয়াৰ কৰিব বিচাৰোঁ মই তোমাক চিৰদিনৰ কাৰণে নিজৰ কৰি ল'ব বিচাৰোঁ মোৰ বিশ্বাস হোৱা নাই তুমি মোক অকলে এৰি দিল্লীলৈ যাবলৈ ওলাইছা যাবতো লাগিবই ছাৰ ইমানবোৰ টকা ইনভলভ হৈ আছে কোৰ্টৰ কাষ চপাৰ আগতে আমি পাৰ্টিটোক দেখা কৰাটো নিতান্ত জৰুৰী সেইটো অৱশ্যে হয় কিন্তু মোৰ কিবা এটা ভাল লগা নাই হে মইতো জানো তুমি জীয়েৰাক এৰি আজিলৈকে কলৈকো যোৱা নাই হয় ছাৰ কিন্তু এইটো দিলৰ কথা আমি আন কাকো জনাবও নোৱাৰোঁ অফিচৰ এজন মানুহক গম পালে কথাটো গোটেইখনতে প্ৰচাৰ নোহোৱাকৈ নাথাকে গতিকে ময়ে যাম সঞ্জয় এবাৰতো মোৰ বিয়াৰ কথাও ভাবিবৰ হ'ল বিয়া আমাৰ ভাগিন এটা আছে হে USA থাকে তুমি যদি কোৱা USA নাই ছাৰ মইতো মোক ইমান দূৰলৈ বিয়া দিয়াৰ কথা ভাবিবই নোৱাৰোঁ চাওঁচোন ইয়াতে ভাল এটা চকুত পৰি যাব পাৰে আমাৰ ঘৰৰ কথাটো তুমি ৰেখাৰ পৰাই জানিব পাৰিবা তোমাৰ পৰীক্ষা শেষ হ'লেই মই ঘৰত গৈ প্ৰপ'জেলটো দিয়াম গতিকে এবাৰ অন্তত কোৱা মো তোমাৰ একো আপত্তি নাইতো মো তুমি কেতিয়াবা আহিলা নেকি হয় কিছু পৰ হ'ল ভাগ্যে মোক লগ পালোঁ নহ'লেতো মোৰ আমনিয়ে লাগিলহেঁতেন বহা মো দেউতা মোৰ টেবুলতে ব্লু ৰঙৰ ফাইল এটা আছে লৈ আনাচোন তেওঁৰ পৰীক্ষা পালেহিয়ে কি পৰীক্ষা পৰীক্ষা এতিয়া কামৰ কথালৈ আহোঁ শেষবাৰৰ কাৰণে সুধিছোঁ তুমি কামটো কৰিব পাৰিবানে আপুনি মোক বিশ্বাস কৰিব পাৰে ছাৰ মাজনী মই ৰেডি আজিৰ পৰা 3 দিন আমি পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন কৰিম তাৰমানে তুমি এইকেইদিন ঘৰতে সোমাই থাকিবা নেকি থাকিম কিন্তু কোনোবা আহিলে মই নাই বুলি ক'বা মানে মই এইকেইদিন দিল্লীত আছো বুজিলা কিন্তু দেউতা তুমি বাৰু আন মানুহক বেছি বিশ্বাস কৰা নাইনে আন মানুহ তুমি প্ৰবালৰ কথা কৈছাতো এটা কথা কি জানা মাজনী জীৱনত মই ইমান বেছি মানুহ লগ পাইছোঁ যে আজিকালি মোৰ আৰু মানুহ চিনিতে ভুল নহয় প্ৰবাল ল'ৰাটো বিশ্বাস কৰিব পৰা ধৰণৰ
বহক এইটো লোৱা থেংক ইউ বহকচোন আচ্ছা আহক বহকচোন বুজন হৈ মনে মোৰ কয় মই থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ মো ক'ৰ পৰা কৈছা বাথৰুমৰ পৰা শুনা তোমাক দেউতাই খুব ভাল পাইছে তুমি বোলে কামটো দেউতাতকৈও ভালকে কৰিছা উপায় নাই আগতে নহ'ব অহা 20 তাৰিখলৈকে নহ'ব মই তোমাক 20 তাৰিখে লগ কৰিম এতিয়া থওঁ বাই বাই নাৰী ৰে ৰাধি ৰাধা ৰে ৰে গুড কামটো যে ইমান সহজতে হৈ যাব মই ভাবিবই পৰা নাছিলো মই নিজে যোৱা হলেও হয়তো ইমান সহজতে কামটোৰ এটা মীমাংসা কৰিব নোৱাৰিলোহেঁতেন হয় ছাৰ মই সেই একেটা কথাকে কৈছোঁ কৈছোঁ মানে ছাৰ তেওঁলোকক কৈছোঁ আচলতে ছাৰ ফোন আৰু চিঠিত চব কথা নহয়তো মই যাওঁ ছাৰ ৰ'বাচোন মোৰ পৰীক্ষা কেনে হৈছে পাছটো কৰিবই মই ভাবিছোঁ পৰীক্ষাটো কেতিয়া শেষ হয় কৈছে বৰ কষ্ট হৈছে সঞ্জয় অসমত প্ৰায় 1 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে নে কি কোৱা কথাবিলাক তেনেকৈও ভাবিবাচোন হয় ছাৰ এনেকুৱা এটা ট্ৰেন্সফাৰত
তেখেতে লাখ টকা পৰ্যন্ত লয় মোৰ পৰা কিন্তু ফুটা পইচা এটাও লোৱা নাই বিচাৰিলেনো তই দিবি ক'ৰ পৰা পিছে ইমান এটা ঘোষখোৰ মানুহে তোৰ পৰা এটা পইচা নোলোৱাকৈ কামটো কৰি দিবনে কেতিয়াও নিদিয়ে তেখেতে মোক প্ৰস্তাৱ এটা দিছে প্ৰস্তাৱ হয় তেখেতৰ ভনীয়েকক আমাৰ প্ৰবাললৈ দিব খুজিছে ছোৱালীজনী বেয়া নহয় আৰু আমাৰো আপত্তি নাই বুলি কৈয়ে আহিছো এই তোমালোকে ক'লে কি হ'ব হে সি ৰবীন চৌধুৰীৰ একমাত্ৰ ছোৱালীজনীকে নাকচ কৰিলে ৰবীন চৌধুৰীৰ ছোৱালীক ই বুৰ্বক নেকি নে ই আন ক'ৰবাত কাৰোবাক কথা দি থৈছে অনবৰতে একেবোৰ কথা কৈ নাথাকিবি দেই ইমান আশা কৰিছে আৰু তইতো তাক ভালো পাও সেইটোতো বুজিছো কিন্তু দেউতাক নুসুধাকৈ যে মই কেতিয়াও কলৈকো যোৱাই নাই সেইকাৰণেতো কৈছো এইবাৰ সাহ কৰ আৰু মোক ঘৰত সুধি কোনোবাই প্ৰেম কৰে জানো ধেত তোৰ যে কথা আৰু কেনেকুৱা হ'ল ৰেখা ভাল আংকল আহা মই নমাই দিম তহঁতে হাঁহিছ মইহে জানো পৰীক্ষা মোৰ হ'লে কিটো হ'ব মোৰোতো সমানে সমানে টোপনি ক্ষতি হৈছে আজি অন্তত ভালকৈ শুব পাৰিম এতিয়া পিছে কি প্ৰগ্ৰেম প্ৰগ্ৰেম আৰু কি তোমাৰ নিচিনাকে অনবৰত কিচেনত সোমাই থাকিব নেকি কিমান চাগে প্লেন কৰি থৈছে নহয়নে মোক নাই আংকল বুজিছে আণ্টি এইবাৰ ৰন্ধা বঢ়া শিকিম বুলি ভাবিছো কি কি হ'ল সদায় হোম ডেলিভাৰীৰ ওপৰতে ডিপেণ্ড কৰিম বুলি ভাবিছা নেকি আণ্টি তুমি বাৰু ব্লেক চিকেন বনাব জানানে কিন্তু মৌ তুমি হঠাৎ ব্লেক চিকেনৰ কথা ক'লা যে নহয় মানে ৰেখাৰ মাকে ডিছটো খুব ভালকৈ বনাব জানে যে সেইকাৰণে আণ্টি কফি খাবা মই বনাই আনিছো ৰ'বা ইমানকে ভাবিবলৈ আকৌ কি হ'ল নাছৰিন তাই হঠাৎ ব্লেক চিকেনৰ কথা কিয় ক'লে বাৰু আজি ধৰাই পৰিছিলো জানা কিয় কি হ'ল কি হ'ল মানে নাছৰিন আণ্টিৰ পৰা ব্লেক চিকেন বনোৱাৰ ৰেচিপিটো শিকিব বিচাৰিছিলো কিয় কিয় তুমি কি কি ভাল পোৱা মই চব জানো ঠিক আছে মই তোমালোকৰ ঘৰলৈ ব্লেক চিকেন খাবলৈ গৈ আছো আৰু তোমাক লগ কৰাও হ'ব নাই ঘৰলৈ নাহিবা মই জুৰোডৰ আৰ্টিষ্টৰ ওচৰতে ৰৈ থাকিম হ'ব গুড নাইট দুটা কোক মোৰ ফালৰ পৰা এতিয়া একো প্ৰব্লেম নাই মাহীয়ে দাদাহঁতক মান্তি কৰাইছে পিছে এতিয়া তুমি কি কৰা মই কিয় তোমাৰ দেউতাক কথাটো ক'ব নালাগিব মই ক'ব লাগিব দেউতা ক'ত আৰে কিবা এটাতো কবি কি হৈছে তাকতো মই ভাল ল'ৰা বুলি ভাবিছিলো তই কাৰ কথা কৈছ প্ৰবাল
ঠিকে আছে ঠিকে আছে যদি আহা দেউতা ভাত খাবলৈ ৰৈ আছে নহয় কি হ'ল ভোক নাই লাহে লাহে খোৱা এইকেইদিন আৰু কলৈকো ওলাই যোৱাৰ দৰকাৰ নাই তোমাক চাবলৈ মানুহ আহিব NK Productionৰ পৰৱৰ্তী নিবেদন বাঁহী জুবিন গাৰ্গৰ নিজস্ব পৰিকল্পনা সংগীত ব্যৱস্থাপনা আৰু কণ্ঠৰ বাঁহীয়ে সোনকালেই মুক্তি পাব আপোনাৰ কাষতে থকা বিপণীসমূহত NK Productionৰ বাঁহী মা দেউতা নোহোৱাৰ বাবে আমিয়ে আহিব লগা হ'ল কথা মানেতো দিনবাৰ ঠিক কৰাহে সেইটো অৱশ্যে হয় কিন্তু ইমান লৰালৰিকৈ দিনবাৰ ঠিক কৰিবলৈ মোৰ অকণো মন যোৱা নাই নাই আমি কিন্তু বিয়াখন সোনকালে হোৱাটোৱে বিচাৰো আমাৰ ঘৰৰ ল'ৰাই বাহিৰত ছোৱালীলৈ ঘূৰি ফুৰিব তাত কিন্তু আমাৰ আপত্তি আছে তেতিয়াহ'লে সেইটোৱে ঠিক হ'ল ৰিজাল্ট ওলোৱাৰ পিছতে মোৰ আৰু প্ৰবালৰ বিয়া
বাইদেউ চাহ একাপ চাহ কৰিব নাজানা কি ৰকমৰ এজনী ছোৱালী আহি যে টেটুত ওলমিলেহি চাওঁ গুচা তুমি কি ভাবিছা মই তোমাৰ আল ধৰি থাকিম ছাৰ শৰ্মা ছাৰ আপোনাৰ গাটো ভাল নহয় নেকি মোক বেমাৰী যেন লাগিছে নেকি মই অকণমান আহি আছো আৰে আপুনি আপোনাক বৰ চিন্তিত যেন লাগিছে কি হ'ল নাই চিন্তা আৰু কি মানে তাই আজিলৈকে মোৰ পৰা আঁতৰি থকাই নাই নহয় তাকে খবৰ এটা কৰি যাওঁ বুলি আহিলোঁ মানে আপোনালোকতো সকলো আছেই মোৰ আচলতে চিন্তাৰ কোনো কাৰণেই থাকিব নালাগে তথাপি এবাৰ নিশ্চয়কৈ নেদেখিলে আপোনাৰ চাগে বৰ কষ্ট হয় ৰ'ব মই মাতিছোঁ মোক শুনাচোন কি হ'ল ইমানকৈ চিঞৰি আছা যে বাইদেউহঁতে কি ভাবিছে ঠিক নাই বাইদেউহঁতে ভবা কথাটো বাদ দিয়া পিছে তোমাৰ দেউতাই অলপমান বেছি কৰি থকা নাইনে হঠাতে এই কথাটো ক'লা যে ক'বলগীয়া হ'ল কাৰণ তোমাৰ দেউতাই যেতিয়া তেতিয়া আহি তোমাৰ এই খবৰ লৈ থকা কথাটো আমাৰ ঘৰখনক কোনেও ভাল পোৱা নাই মোক কিয় চোৱা মোক দেউতাহঁতেতো ভাবিছে তোমাৰ দেউতাই ইয়াতে অকল তোমাৰ কিবা ইয়াতে দুখ হৈছে নেকি সেইটো চাবলৈ অহা যোৱা কৰি থাকে চোৱা মই কথা এটাহে কৈছোঁ তোমাৰ দেউতাই তোমাক কিমান ভাল পায় আমাৰ দাদাহঁতে নাজানেতো যেতিয়া জানিব তেতিয়া চব সহজ হৈ পৰিব চাওঁ মোৰ ফালে চোৱাচোন এইফালে চোৱা না চাওঁ এইফালে আহাচোন আন্ধাৰে মুন্ধাৰে কি কৰি আছ মৰম আৰু মোহ দুটা বেলেগ বস্তু সঞ্জয় আৰু মোহ কিন্তু ভাল বস্তু নহয় তই কি ক'ব খুজিছ এটা সাধাৰণ কথা ছোৱালী ডাঙৰ হ'লে এখন নতুন ঘৰলৈ যায় আৰু এই সাধাৰণ কথাটোকে তোৰ মনটোৱে মানি ল'ব পৰা নাই আৰু সেইটোৱেই হৈছে তোৰ মোহ বাদ দে বৰ ডাঙৰ কথাটো কৈছে সি মই জীয়াই আছো কাৰ কাৰণে ছোৱালীজনীৰ খবৰ লোৱাটো মোহ নে কি মই নাজানো জানিবলৈ ইচ্ছাও নকৰোঁ ঠিক আছে আজি শ্বিলঙৰ পৰা আহি থাকোঁতে নংপুত মোৰ আৰু প্ৰবালক লগ পাইছে কি মোহত শ্বিলঙলৈ গৈছে
ৰুঞ্জুন ৰুঞ্জুন উঠত হাঁহি গুণগুণ গুণগুণ মিঠা মাত দেখিলে কলিজা পৰে ঐ হাত 1 2 3 3 4 খোজতে লৰিছে ৰূপ যৌৱনৰে মধুবিৰিঙে গাত সুকা সুকা সকু দেহতে পিছলি যায় তোৰে হিতু খুহুৰি কানলৈ বৈ প্ৰেমতে হাতুৰি ৰুঞ্জুন ৰুঞ্জুন উঠত হাঁহি গুণগুণ গুণগুণ মিঠা মাত দেখিলে কলিজা পৰে ঐ হাত 1 2 3 3 4 খোজতে লৰিছে ৰূপ যৌৱনৰে মধুবিৰিঙে গাত মাতৰ কথাৰে মেলা পিন্ধাই মোকে খাবতি ললা মইনা মাতৰ কথাৰে মেলা পিন্ধাই মোকে খাবতি ললা লগৰ জনে চিকুটিলে মিঠা মোৰ সপোন ভাগিলে ৰুঞ্জুন ৰুঞ্জুন উঠত হাঁহি গুণগুণ গুণগুণ মিঠা মাত দেখিলে কলিজা পৰে ঐ হাত 1 2 3 3 4 খোজতে লৰিছে ৰূপ যৌৱনৰে মধুবিৰিঙে গাত কাজল পিন্ধাই দুচকু সজাই চাই চাই মোৰে কলিজা জনাই কাজল পিন্ধাই দুচকু সজাই চাই চাই মোৰে কলিজা জনাই কিনো ৰং চাব খোজা এই দূৰে কাষ হোৱা ৰুঞ্জুন ৰুঞ্জুন উঠত হাঁহি গুণগুণ গুণগুণ মিঠা মাত দেখিলে কলিজা পৰে ঐ হাত 1 2 3 3 4 খোজতে লৰিছে ৰূপ যৌৱনৰে মধুবিৰিঙে গাত সুকা সুকা সকু দেহতে পিছলি যায় তোৰে হিতু খুহুৰি কানলৈ বৈ প্ৰেমতে হাতুৰি প্ৰেমতে হাতুৰি লা 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 মোক খবৰ দিবলৈ সময় নাপালা চাগে খবৰ মানে অফিচৰ কামত আহিছিলোঁ ভাবিলোঁ মোকো লৈ যাওঁ আৰু ময়ো চাগে তোমাক কোৱা নাই যে অলপ ঠাণ্ডা লাগিলে তাইৰ কাহ হয় জ্বৰো উঠে আৰু তুমি ডিঙিটো খুলি ৰাখিছা যে লোৱা এই মাফলাৰখন মাৰি লোৱা ইয়াতে চুৱেটাৰ শ্বল চব আছে একেবাৰে ঠাণ্ডা নলগাবা কিন্তু লোৱা
লোৱা ডিনাৰ একেলগে কৰিম ডিনাৰ কি হ'ল মইতো চেণ্টাৰ পইণ্ট হোটেলতে আছো শ্বিলঙলৈ গৈছে আৰু কি এনেকুৱা বাপেক আৰু দেখা নাই দেই কেতিয়াবা দেখিব বাকচৰ বিচনালৈ তেওঁ ইয়াতে থাকিবলৈ লৈছে হয় ছাৰ দুদিনমান এনেই যি জোঁৱাইৰ লগত ফূৰ্তি কৰি আহিলোঁ শ্বিলঙত মুম্বাইলৈ কোনে কৈছে কি আৰু কি ঘৰ গাড়ী চব পাম আৰু চেলাৰিও এতিয়াতকৈ 5 গুণ হওক দে আমাৰ এই প্ৰণৱকো আচলতে প্ৰাইভেট কোম্পানী চাকৰিতহে সোমাব লাগিছিল বুজিছা এতিয়া আৰু এইবোৰ কৈ কি হ'ব হেৰিও প্ৰবাল তই কিন্তু মোক এবাৰ মুম্বাইখন দেখুৱাবি দেই সেইটোনো কি ডাঙৰ কথা আমি দুটা গৈ লওঁ তাৰপিছত তহঁতক দুদিনমান থকাকে মই লৈ যাম হঠাৎ যে এনেকুৱা এটা ভাল খবৰ আহিব মোৰতো এতিয়াও বিশ্বাসেই হোৱা নাই বুজিছ সকলো আমাৰ এই বোৱাৰীৰ কাৰণেই হৈছে বুজিছ বোৱাৰী দেউতাৰৰ খবৰটো দিলানে নাই মহৎ বোলে আজি গ'লগৈ তুমি এয়াৰপৰ্টলৈ নগলা যে নাই এয়াৰপৰ্টলৈ গৈ মই কি কৰিম আৰু বিদায় দিয়াটো কেতিয়াবাই হৈ গ'ল আচৰিত লাগিছে নহয় তই ঠিকেই কৈছিলি ইফতি মহ বস্তুটো বৰ বেয়াও কি হৈছে তোৰ মোকো নকওঁনে কম তহঁতে কিন্তু কাকো দুখ দিব নোৱাৰ আমি এইমাত্ৰ আপোনাৰ কথা পাতিছিলোহে ভাবিছিলো একেবাৰে ঘৰলৈ গৈ তোমাক আচৰিত কৰি খবৰটো দিম তুমি খবৰটো পালে নেকি খবৰ কিন্তু তুমি এইবোৰ কি কৰিবলৈ ওলাইছা প্ৰবাল হঠাৎ এনেকুৱা এটা ডিচিশ্যন লোৱাৰ আগতেতো তুমি মোৰ লগত আলোচনা কৰিব লাগিছিল আপোনাৰ লগত আলোচনা কৰিব লাগিছিল কিয় মোক ট্ৰান্সফাৰ কৰাটো এইটো আমাৰ কোম্পানীৰ বাবে এটা ৰুটিন কাম জানো সেই কথা এইটো তোমালোকৰ কোম্পানীৰ ডিচিশ্যন কিন্তু এতিয়া যে তুমি
তোমালোক বহুত দূৰলৈ গুচি যাব লাগিব। কিন্তু দেউতা তেওঁৰ প্ৰমোচন হৈছে। জানো, তুমি মোক সেই কথা বুজাব নালাগে। তেওঁৰ প্ৰমোচন হৈছে, দৰমহা পাতি অন্যান্য সুবিধা আগতকৈ সকলো বেছি হৈছে। কিন্তু এতিয়া যে তুমি মোৰ পৰা বহুত দূৰলৈ আঁতৰি যাবা মোক। চৌধুৰী, মই বৰ আচৰিত হৈছোঁ। খবৰটো পোৱাৰে পৰা আমাৰ ঘৰখনত আনন্দৰ লহৰ বৈছে, আৰু আপুনি? হয়, এই খবৰটোত মই আনন্দিত হ'ব পৰা নাই। আপুনিতো নাজানে এই ছোৱালীজনীক মই কেনেকৈ ডাঙৰ কৰিছোঁ। মোৰো জীৱনলৈ প্ৰবলৰ নিচিনা বহুতো সুযোগ আহিছিল, কিন্তু মই গ্ৰহণ কৰিব পৰা নাছিলোঁ। কাৰণ এই মাকৰ মৃত্যুৰ দিনাই মই সংকল্প লৈছিলোঁ যে তেওঁৰ দৰে মোৰ ছোৱালীক মই সদায় চকুৰ আগত ৰাখিম। তাইৰ জীৱনলৈ আহিব পৰা যিকোনো দুৰ্যোগৰ পৰা ৰক্ষা কৰিম। আপুনি কি কৈছে এইবোৰ? আপুনি ক'ব খুজিছে নেকি যে আপোনাৰ ছোৱালীক মই ৰক্ষণাবেক্ষণ দিব নোৱাৰিম? তেওঁক তেওঁৰ জীৱনলৈ অহা যিকোনো বিপদ আপদৰ পৰা মই ৰক্ষা কৰিব নোৱাৰিম? নে মোৰ এই উন্নতি আপোনাৰ সহ্য হোৱা নাই? মোৰো কিন্তু এতিয়া তেনেকুৱা যেনেই লাগিছে। নাই, তেনেকৈ নক'ব। আপোনালোকৰ দৰে ময়োতো বিচাৰোঁ সিহঁতৰ উন্নতি হওক, পৃথিৱীৰ সকলো সুখ সকলো আনন্দই সিহঁতৰ জীৱন ভৰপূৰ কৰক। কিন্তু প্ৰবাল, তেনেকুৱা উন্নতি তোমাৰতো ইয়াত থাকিও হ'ব পাৰে। দেউতা আচৰিত হৈছা যে? ইয়াৰ পৰা আঁতৰি থাকি প্ৰবালৰ যিমানখিনি উন্নতি হ'ব সিমানখিনি বা তাতকৈ বেছি উন্নতি তেওঁৰ ইয়াত থাকিও হ'ব পাৰে। তাৰোপৰি মোৰ যি আছে টকা পইচা সম্পত্তি, এই সকলোবোৰতো তোমালোকৰে হ'ব প্ৰবাল। কি ক'লে আপুনি? আপুনি মোৰ আত্মসন্মান নাই বুলি ভাবিছে যে জীৱনৰ উন্নতি কৰিবলৈ মই আপোনাৰ ধন সম্পত্তি সহায় ল'ম? কিন্তু মই যে মোক ইমান দূৰলৈ পঠিয়াব নোৱাৰোঁ। মইতো তোমাক বিয়াৰ আগতেই এই কথা কৈছিলোঁ, তুমি তাৰ সন্মতিও দিছিলা। মোক তুমি প্ৰবালক বুজোৱা, তেওঁ এনেকুৱা 10টা চাকৰি পাবলৈ মই সহায় কৰিম। প্ৰবাল, তুমি চাকৰিটো এৰি দিয়া। তোমাৰ হৈছে কি? তুমি কি বলিয়া হৈ গৈছে? আৰু তুমি প্ৰবালক কিহৰ সন্মতি দিয়াৰ কথা সোঁৱৰাইছা? তথাপিও তোমাক আজি কওঁ, তুমি সন্মতি নিদিয়া হলেও আমাৰ বিয়াখন হ'লহেঁতেন, কাৰণ আমাৰ ভৱিষ্যতৰ সিদ্ধান্ত আমি নিজেই লৈছিলোঁ। কিন্তু মোৰ মৰম, মোৰ ভালপোৱা আজি তোমাৰ ওচৰত ইমান মূল্যহীন হৈ গ'ল। মইতো তোমাৰ সুখৰ বাবে একেটা কথাকে দোহাৰি আৰু এইখন ঘৰত অশান্তিৰ সৃষ্টি নকৰিবা। তুমি বৰ বেছি উত্তেজিত হৈ পৰিছা দেউতা। যোৱা ঘৰলৈ গৈ জিৰণি লোৱা। ইয়াৰ পিছত মই আৰু কেনেকৈ জিৰণি ল'ম? জীৱনত মই তোমাৰ প্ৰতিটো আবদাৰ, প্ৰতিটো ইচ্ছা পূৰণ কৰিছোঁ। তোমালোকে মোৰ মাত্ৰ এটা কথা ৰাখা। প্ৰবাল, মোৰ ছোৱালীজনীক মোৰ ওচৰৰ পৰা আঁতৰাই নিনিবা। তুমি তাৰমানে সকলোৰে আগত মোক হাঁহিয়াতৰ পাত্ৰ কৰিবলৈ ঠিক কৰি আহিছা? ভাবিছিলো প্ৰকৃত সত্য আমি কাকো জানিবলৈ নিদিওঁ। তুমি মোক বাধা নিদিবা, কাৰণ ময়ো নিবিচাৰো মোৰ দেউতাই আন মানুহৰ আগত বলিয়াৰ দৰে আচৰণ কৰক। দেউতা, প্ৰবালৰ প্ৰমোচন হৈছে ঠিক, কিন্তু মুম্বাইৰ অফিচত জইন কৰা ডিচিজন কোম্পানীৰ নহয়। তেন্তে এইটো সিদ্ধান্ত ল'বলৈ ময়ে তেওঁক বাধ্য কৰাইছো। তুমি নিজে মোৰ ওচৰৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছা? কিন্তু কিয়? কেৱল তোমাৰ বাবে দেউতা, তোমাৰ মৰমৰ উৎপাতৰ বাবে। প্ৰবালৰ এই নতুন জীৱনটোত তোমাৰ হকে বিহকে কৰা অনাধিকাৰ প্ৰৱেশৰ কাৰণে আমাৰ জীৱনৰ সবাতোকৈ ৰঙীন, সবাতোকৈ মধুৰ সময়খিনিত তুমি আমাৰ বাবে এক বিভীষিকা, এক সন্ত্ৰাস হৈ উঠিছা। আৰু সেয়ে তোমাৰ বলিয়ালিৰ পৰা ৰক্ষা পাবলৈ আমি যাবলৈ ওলাইছো, যাতে আমি আমাৰ মতে উশাহ নিশাহ ল'ব পাৰো। তুমি যোৱাগৈ, ইয়াত আৰু চিঞৰ বাখৰ কৰি নিজকে বহুৱা নখজাবা।
যামগৈ মই যামগৈ মোৰ মৰমৰ পৰিণাম যে কেতিয়া বিভীষিকা হৈ গ'ল মই গমেই নাপালোঁ মোৰ এই অবুজন মনটোক মই নিজেই সান্তনা দিম এৰা এতিয়াতো কেৱল তুমি মোৰ ছোৱালী নহয় তুমি এখন ঘৰৰ বোৱাৰী তোমাৰ নিজৰ এটা জীৱন আছে মই ভুল হৈছিল মোক ক্ষমা কৰি দিব মই আপোনালোকৰ ঘৰত অশান্তিৰ সৃষ্টি কৰিলোঁ আৰু কেতিয়াও আচলতে কি জানো তাইৰ দুখো নাইও আগতেতো কেৱল মইহে আছিলোঁ এতিয়াতো তাইৰ আপোন মানুহৰ অন্ত নাই তহঁত যা চব ঠিক হৈ যাব বুজিছ মই অলপ অকলে থাকোঁ টোপনি মামাক দেচোন পঠিয়াই ও মোৰে জোনবাই মাজনীলে চাই টোপনি মামাক দেচোন পঠিয়াই শিয়ালিয়ে ৰৈ আছে মাজনীলে চাই তাৰে কাণে কাটিবলে মামা পোৱা নাই ও মোৰে জোনবাই উঠি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান তোমাৰ বাৰু মোলৈ অবুজন হৈ মনে মোৰ
থাকিব বিচাৰো সদায় তোমাৰ মৰম লৈ দুটি উঠে এবাৰ কোৱা না সঁচাকৈ মৰম আছে কিমান